ডাঙৰ খবৰ লৈ আহিছো কিয়নো লাখ লাখ লোকৰ একাউণ্টত এইবাৰ চৰকাৰৰ ধন সোমোৱা নাই যিসকল লোকৰ একাউণ্টত চৰকাৰৰ ধন সোমোৱা নাই সেই লোকসকলৰ বাবে ডাঙৰ খবৰ কিয়নো সেই লোকসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা দুটাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে যদি আপোনাৰ বেংক একাউণ্টত চৰকাৰৰ ধন আপুনি লাভ কৰা নাই তেতিয়া হলে দুটাকৈ নম্বৰত শীঘ্ৰেই ফোন কৰক আমি জনাইছো ডাঙৰ খবৰ যেটো 16 নং কিস্তি ধন বহু লোকৰ একাউণ্টত বহু লোকে লাভ কৰা নাছিল সেই লোকসকলৰ বাবে দুটাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে কি হে দুটা বিশেষ নম্বৰ আমি আপোনালোকক জনাম কিয়নো যিসকল এই মুহূৰ্তত পিএম কিষাণৰ যিসকল হিতাধিকাৰী আছে হিতাধিকাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো আৰু এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাই আছো হাজাৰ হাজাৰ লোকৰ একাউণ্টত সোমা নাই চৰকাৰৰ ধন লাভ নকৰা লোকসকলৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ যেটো এবাৰ বহু লোকৰ একাউণ্টত ধন সোমা নাই 16 নং কিস্তিৰ ধন বেংক একাউণ্টত পোনপটীয়াকৈ যেটো চৰকাৰে প্ৰদান কৰিছে ধন লাভ নকৰা সকলৰ বাবে দুটাকৈ নম্বৰ মুকলি কৰা হৈছে 155261 আৰু আন এটা নম্বৰ ইতিমধ্যে আমি স্ক্ৰিনত দেখুৱাইছো এই নম্বৰ মুকলি কৰা হৈছে বহু বিসংগতিৰ বাবে যেটো বেংক একাউণ্টত ধন লাভ কৰা নাই বহু হিতাধিকাৰীয়ে আৰু লগতে পিএম কিষাণৰ ইকেৱাইচি নকৰা সকলে লাভ কৰা নাই ধন কেনেকৈ কৰিব ইকেৱাইচি আমি আপোনালোকক জনাম যেহেতু বহু লোকে ইকেৱাইচি কৰা নাছিল pmkisan.gov.in ত লগইন কৰিব লাগিব ইয়াৰ পাছতে ফাৰ্মাৰ্স কৰ্নাৰৰ অপচনত আপোনালোকে ক্লিক কৰক তাৰ পাছতে অন্তৰ্ভুক্ত কৰিব লাগিব আধাৰ নম্বৰ মোবাইল নম্বৰ এটা ওটিপি লাভ কৰিব আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰাৰ পাছতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ ওটিপি লাভ কৰিব ওটিপি অন্তৰ্ভুক্ত কৰাৰ পাছতে সম্পন্ন হ'ব ইকেৱাইচি আৰু আনফালে বসুন্ধৰাৰ ভূমিপট্টা দেখুৱাই কৃষকে পিএম কিষাণৰ ধন লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ চৰকাৰী ভূমিপট্টা দেখুৱাই কৃষকে পাব পিএম কিষাণৰ ধন পুনে পুনে কৃষকৰ একাউণ্টত সোমাব 6000 টকা 2000 কৈ 6000 টকা তিনিটা কিস্তি লাভ কৰিব ৰাজ্যৰ কৃষকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৃষকৰ বাবে আনিছিলে ডাঙৰ খবৰ হাজাৰ হাজাৰ লোকৰ একাউণ্টত যেটো এইবাৰ পিএম কিষাণৰ ধন সোমোৱা নাই যেটো এইবাৰ দুদিন পূৰ্বে পিএম কিষাণৰ 16 নং কিস্তিৰ ধন প্ৰদান কৰা হৈছে লাখ লাখ একাউণ্টৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ধন প্ৰদান কৰিছে এই ধনৰ জৰিয়তে আঁচনিৰ জৰিয়তে যেহেতু দেশৰ কোটি কোটি কৃষক লাভান্বিত হৈ আহিছে আৰু এইবাৰ 9 কোটিতকৈ অধিক কৃষকৰ একাউণ্টত এই ধন প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু বহু কৃষক বহু বিসংগতিৰ বাবে এই ধনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে যিসকলৰ একাউণ্টত ধন সোমোৱা নাই এই মুহূৰ্তত ডাঙৰ খবৰ দুটাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে সেই নম্বৰ দুটা হৈছে 155261 আৰু আনটো হৈছে 011243000606 এই দুটা নম্বৰত ফোন কৰি আপোনালোকে অভিযোগ দিব পাৰিব যেহেতু বহু লোকৰ একাউণ্টত 16 নং কিস্তি ধন লাভ কৰা নাই বা সোমোৱা নাই আৰু বহু লোকৰ একাউণ্টত 16 নং কিস্তি ধন তেওঁলোকে লাভ কৰিছে যিসকল লোকৰ একাউণ্টত ধন সোমোৱা নাই যদি তেওঁলোকে ইকেৱাইচি কৰা নাছিল তেতিয়া হলে ধন লাভ কৰা নাই আৰু বহু অযোগ্য কৃষকৰ একাউণ্টতো এইবাৰ ধন সোমোৱা নাই গতিকে যদি আপোনাৰ বেংক একাউণ্টত ধন সোমোৱা নাই তেতিয়া হলে আপুনি এই দুটাকৈ নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব যদি আপুনি ইকেৱাইচি কৰা নাই তেতিয়া হলে শীঘ্ৰেই কৰক ইকেৱাইচি কৰিবলৈ হলে pmkisan.gov.in ত প্ৰথমতে লগইন কৰক ইয়াৰ পাছতে ফাৰ্মাৰ্স কৰ্নাৰ অপচনত আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পাছতেই আধাৰ নম্বৰ আপোনালোকে অন্তৰ্ভুক্ত কৰিব লাগিব 12টা অংকৰ গুৰুত্বপূৰ্ণ আধাৰ নম্বৰ আপোনালোকে অন্তৰ্ভুক্ত কৰাৰ পাছতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এটা ওটিপি লাভ কৰিব অৰ্থাৎ আধাৰ কাৰ্ডত যেটো মোবাইল নম্বৰ আপুনি অন্তৰ্ভুক্ত কৰিছে সেই মোবাইল নম্বৰতে এটা ওটিপি লাভ কৰিব এই ওটিপি অন্তৰ্ভুক্ত কৰাৰ পাছতেই সম্পন্ন হ'ব আপোনাৰ ইকেৱাইচি আৰু আনফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছিল যিসকল লোকৰ ভূমিপট্টা আছে বা ভূমিপট্টা প্ৰদান কৰা হৈছে বসুন্ধৰাৰ জৰিয়তে তেওঁলোকে ভূমিপট্টা দেখুৱাই পিএম কিষাণৰ ধন লাভ কৰিব পাৰিব ৰাজ্যৰ কৃষকৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনে পুনে বেংক একাউণ্টত 6000 টকা আপোনালোকে লাভ কৰিব 2000 কৈ যেটো তিনিটা কিস্তিত এই ধন প্ৰদান কৰা হয় গতিকে এই মুহূৰ্তত ডাঙৰ খবৰ যদি আপোনাৰ একাউণ্টত পিএম কিষাণৰ ধন সোমোৱা নাই আপুনি শীঘ্ৰেই ফোন কৰক দুটাকৈ নম্বৰ মুকলি কৰা হৈছে দুদিন পূৰ্বে পিএম কিষাণ আঁচনিৰ ধন যেহেতু দিয়া হৈছে বেংক একাউণ্টত পোনপটীয়াকৈ এই ধন প্ৰদান কৰা হৈছে আৰু হাজাৰ হাজাৰ কৃষক বঞ্চিত হৈছে বিভিন্ন বিসংগতিৰ বাবে যদি আপোনাৰ একাউণ্টত পিএম কিষাণৰ ধন সোমোৱা নাই আপুনি দুটাকৈ নম্বৰত ফোন কৰক আৰু আনফালে অসমৰ কৃষকৰ বাবেও কেইদিনমান পূৰ্বে ভাল খবৰ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে শুনক মন্তব্য প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি এই কৃষক সন্মান নিধিৰ জৰিয়তে প্ৰতিগৰাকী কৃষকে 2000 কৈ টকা 4 মাহৰ মূৰে মূৰে পায় অৰ্থাৎ বছৰত 6000 টকা পাব পাৰে এই টকা প্ৰধানমন্ত্ৰীয়ে কিয় দিয়ে যাতে কৃষকসকলে খেতি পথাৰত তেওঁলোকৰ খেতি কৰিবলৈ যাওঁতে সাৰ বা যিখিনি ইনপুট লাগে সেইখিনি যাতে কিনাত সকাহ হয়
ইয়াৰ এটা কণ্ডিশ্যন আছিলে যে মাটিৰ পট্টা বা মাটিৰ অধিকাৰ সেই পৰিয়ালটোৰ থাকিব লাগিব। আমি মাটিৰ পৰিয়ালৰ যিটো পট্টা তাৰ সূত্ৰ বা ডেফিনেশ্যন আমি বহুত সংশোধন কৰিছোঁ। তাৰ ফলত 12 লাখ লোকে আজি কৃষক সন্মান নিধি অসমত পাই আছে। এই 38,000 পৰিয়াল যোনে নেকি আজিৰ মাটিৰ পট্টা পাব আৰু তেওঁলোক কৃষক, যদি কিবা কাৰণত কৃষক সন্মান নিধি পাই থকা নাই, মই ৰণোজ পেগু ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপোনালোকে এই ফৰ্মখন তেওঁলোকৰ হাতত উপলব্ধ কৰোৱাবৰ বাবে চেষ্টা কৰক, যাতে আমি ধেমাজি জিলাৰ সকলো পৰিয়ালক কৃষক সন্মান নিধিৰ সৈতে জড়িত কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি, এই কৃষক সন্মান নিধিৰ জৰিয়তে প্ৰতিগৰাকী কৃষকে 2000কৈ টকা 4 মাহৰ মূৰে মূৰে পায়, অৰ্থাৎ বছৰত 6000 টকা পাব পাৰে। এই টকা প্ৰধানমন্ত্ৰীয়ে কিয় দিয়ে? যাতে কৃষকসকলে খেতি পথাৰত তেওঁলোকৰ খেতি কৰিবলৈ যাওঁতে সাৰ বা যিখিনি ইনপুট লাগে সেইখিনি যাতে কিনাত সকাহ হয়। ইয়াৰ এটা কণ্ডিশ্যন আছিলে যে মাটিৰ পট্টা বা মাটিৰ অধিকাৰ সেই পৰিয়ালটোৰ থাকিব লাগিব। আমি মাটিৰ পৰিয়ালৰ যিটো পট্টা তাৰ সূত্ৰ বা ডেফিনেশ্যন আমি বহুত সংশোধন কৰিছোঁ। তাৰ ফলত 12 লাখ লোকে আজি কৃষক সন্মান নিধি অসমত পাই আছে। এই 38,000 পৰিয়াল যোনে নেকি আজিৰ মাটিৰ পট্টা পাব আৰু তেওঁলোক কৃষক, যদি কিবা কাৰণত কৃষক সন্মান নিধি পাই থকা নাই, মই ৰণোজ পেগু ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপোনালোকে এই ফৰ্মখন তেওঁলোকৰ হাতত উপলব্ধ কৰোৱাবৰ বাবে চেষ্টা কৰক, যাতে আমি ধেমাজি জিলাৰ সকলো পৰিয়ালক কৃষক সন্মান নিধিৰ সৈতে জড়িত কৰিব পাৰোঁ। মন্তব্য শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোকে শুনিছে। অসমৰ কৃষকৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোনে পোনে কৃষকৰ একাউণ্টত যিহেতু 6000কৈ টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি আহিছে আৰু এই আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি কৃষক লাভান্বিত হৈ আহিছে, যাতে কৃষকসকল আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে, কৃষি কৰ্মত যাতে ব্যৱহৃত সামগ্ৰীসমূহ তেওঁলোকে ক্ৰয় কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে PM কিষাণৰ ধন 6000কৈ প্ৰদান কৰা হয়। এই ধনৰ পৰিমাণ 6000ৰ পৰা 9000 টকালৈকে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব। অতি শীঘ্ৰে এই ধন 6000ৰ পৰা 9000 টকালৈকে বৃদ্ধি হ'ব। আৰু দুদিন পূৰ্বে 16 নং কিস্তিৰ ধন লাভ কৰিছে লাখ লাখ কৃষকে। প্ৰায় 9 কোটিতকৈও অধিক কৃষকৰ একাউণ্টত দেশৰ এই ধন প্ৰদান কৰা হৈছে আৰু বহু কৃষক কিন্তু বাদ পৰি গৈছে। বিভিন্ন বিসংগতিৰ বাবে EKYC নকৰাৰ বাবে বহু কৃষকৰ একাউণ্টত ধন সোমোৱা নাই। আৰু যদি আপুনি EKYC কৰাৰ পাছতো ধন সোমোৱা নাই, তেতিয়াহ'লে দুটাকৈ নম্বৰ মুকলি কৰা হৈছে। সেই নম্বৰ দুটা পুনৰ জনাইছোঁ, 155261 আৰু আনটো হৈছে 01124300606। এই দুটাকৈ নম্বৰত ফোন কৰি আপোনালোকে অভিযোগ দিব পাৰিব। বহু বিসংগতিৰ বাবে বহু কৃষকৰ একাউণ্টত ধন সোমোৱা নাই আৰু বছৰত 3টা কিস্তিত বেংক একাউণ্টত পোনপটীয়াকৈ 6000 টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি আহিছে। যদি আপুনি EKYC কৰা নাই, শীঘ্ৰে EKYC কৰক, অন্যথা 17 নং কিস্তি ধন আপোনালোকে লাভ কৰিব নোৱাৰিব। EKYC অতি সহজতে ঘৰত বহিয়ে কৰিব পাৰিব। যি PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in, এই ৱেবছাইটত আপোনালোকে প্ৰথমতে লগ ইন কৰিব লাগিব। তাৰ পাছতে লগ ইন কৰাৰ পাছত অপশ্যন দেখিব ফাৰ্মাৰ্ছ কৰ্ণাৰ, সেই অপশ্যনত আপোনালোকে ক্লিক কৰক। তাৰ পাছতে অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ, মোবাইল নম্বৰত লাভ কৰিব এটা OTP অন্তৰ্ভুক্ত কৰাৰ পাছতেই আপোনাৰ EKYC সম্পন্ন হ'ব। যিহেতু প্ৰতিগৰাকী কৃষকক EKYC কৰিবলৈ নিৰ্দেশনা দিছিল কেন্দ্ৰীয় চৰকাৰে আৰু যিসকল কৃষকৰ EKYC হোৱা নাছিল বা যিসকল কৃষকে EKYC কৰা নাছিল, তেওঁলোকৰ একাউণ্টত ধন সোমোৱা নাই আৰু যদি আপুনি EKYC কৰাৰ পাছতো ধন সোমোৱা নাই, তেতিয়াহ'লে দুটাকৈ নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে। সেই নম্বৰত ফোন কৰি আপোনালোকে অভিযোগ দিব পাৰিব। অভিযোগৰ পাছতে যদি আপোনাৰ নথিপত্ৰ শুদ্ধ আছে, তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত 16 নং কিস্তিৰ ধন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব। আৰু আনফালে অসমৰ কৃষকৰ বাবেও কেইদিনমান পূৰ্বে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছিল যেহেতু বসুন্ধৰাৰ অধীনত হাজাৰ হাজাৰ লোকক ভূমিপট্টা কেন্দ্ৰীয় ৰাজ্য চৰকাৰে প্ৰদান কৰিছে বিভিন্ন জিলাৰ কৃষকে ভূমিপট্টা লাভ কৰিছে জিলাই জিলাই ভূমিপট্টা বিতৰণ কাৰ্যসূচী ইতিমধ্যে ৰাজ্য চৰকাৰে আৰম্ভ কৰি ইতিমধ্যে জিলাৰ বিভিন্ন কৃষকক বিভিন্ন জিলাত তেওঁলোকক ভূমিপট্টা হাতে হাতে প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে আৰু যিসকল কৃষকৰ ভূমিপট্টা আছে তেওঁলোকে পিএম কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল অৰ্থাৎ আপুনি এইবাৰ যদি আপুনি ভূমিপট্টা লাভ কৰিছে তেতিয়াহ'লে পিএম কিষাণৰ ৬০০০ টকা আপোনালোকে বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰিব কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই মন্তব্য পুনৰবাৰ শুনক প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি এই কৃষক সন্মান নিধিৰ জৰিয়তে প্ৰতিগৰাকী কৃষকে ২০০০কৈ টকা ৪ মাহৰ মূৰে মূৰে পায় অৰ্থাৎ বছৰত ৬০০০ টকা পাব পাৰে এই টকা প্ৰধানমন্ত্ৰীয়ে কিয় দিয়ে যাতে কৃষকসকলে খেতি পথাৰত তেওঁলোকৰ খেতি কৰিবলৈ যাওঁতে সাৰ বা যিখিনি ইনপুট লাগে সেইখিনি যাতে কিনাত সকাহ হয় ইয়াৰ এটা কণ্ডিশ্যন আছিলে যে মাটিৰ পট্টা বা মাটিৰ অধিকাৰ সেই পৰিয়ালটোৰ থাকিব লাগিব আমি মাটিৰ পৰিয়ালৰ যিটো পট্টা তাৰ সূত্ৰ বা ডেফিনেশ্যন আমি বহুত সংশোধন কৰিছোঁ তাৰ ফলত 12 লাখ লোকে আজি কৃষক সন্মান নিধি অসমত পাই আছে এই ৩৮,০০০ পৰিয়াল যোনে নেকি আজিৰ মাটিৰ পট্টা পাব আৰু তেওঁলোক কৃষক যদি কিবা কাৰণত কৃষক সন্মান নিধি পাই থকা নাই মই ৰণোজ পেগু ডাঙৰীয়া প্ৰদান বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপোনালোকে এই ফৰ্মখন তেওঁলোকৰ হাতত উপলব্ধ কৰোৱাৰ বাবে চেষ্টা কৰক যাতে আমি ধেমাজি জিলাৰ সকলো পৰিয়ালক কৃষক সন্মান নিধিৰ সৈতে জড়িত কৰিব পাৰোঁ প্ৰধানমন্ত্ৰীৰ